নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। আহি গ'ল 10 মাৰ্চ। অহা 10 মাৰ্চ তাৰিখে অসমৰ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত অসম চৰকাৰে নতুনকৈ সোমাই দিব কেইখনমান আঁচনিৰ ধন। তো আপোনালোকৰ নাম যদি এইবোৰ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে নিঃসন্দেহে আপোনালোকৰ বেংক একাউণ্টত অহা 10 মাৰ্চ তাৰিখে সোমাব চৰকাৰী ধন। অসম চৰকাৰে নতুনকৈ কোনবোৰ আঁচনিৰ টকা হিতাধিকাৰীসকলৰ বেংক একাউণ্টত অহা 10 মাৰ্চ তাৰিখে সোমাই দিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে প্ৰতি মাহৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। এই দিনটোতে ৰাজ্যত বহু পৰিয়ালৰ মুখত হাঁহি বিৰিঙিয়াই মহিলাসকলক আৰ্থিক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ দ্বাৰা ৰাজ্যৰ 43,67,577 গৰাকী হিতাধিকাৰী উপকৃত হৈছে। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ লগতে আৰু কেইখনমান আঁচনিৰ ধন হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই দিয়ে। তো অৰুণোদয় আঁচনিৰ উপৰি যদি আপোনালোকৰ নাম এইবোৰ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 10 মাৰ্চ তাৰিখে নিঃসন্দেহে আপোনালোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। তাৰপিছত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতেও কি লিখা আছে আপোনালোকক বিতংভাৱে জনাই আছোঁ। তাৰপিছত জনাম কোন কেইখন আঁচনিৰ টকা অহা 10 মাৰ্চ তাৰিখে লাভ কৰিব। তাৰপিছত ইয়াতে লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। প্ৰতি মাহৰ 10 তাৰিখটো অসম চৰকাৰে পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো প্ৰতি মাহৰ 10 তাৰিখতেই কিন্তু হিতাধিকাৰীসকলে নিজৰ প্ৰাপ্য ধনখিনি বেংক একাউণ্ট যোগে লাভ কৰে। তো আঁচনি কেইখনৰ বিষয়ে এতিয়া আপোনালোকক জনাইছোঁ। আঁচনিখনৰ বিষয়ে কোৱা হৈছে যে ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে। যিসকল মহিলাৰ নাম ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল সেইসকল মহিলাক কিন্তু অসম চৰকাৰে 1250 টকাকৈ প্ৰদান কৰা আৰম্ভ কৰিছে আৰু অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছে। তাৰ উপৰিও কোনবোৰ আঁচনিৰ টকা সোমাব এই বিষয়ে ইয়াতে কোৱা হৈছে অৰুণোদয় শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অহা 10 তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তো অসম চৰকাৰে ইয়াৰ লগতে যিবোৰ পঞ্চায়তৰ প্ৰতিনিধি আছে সেই পঞ্চায়তৰ প্ৰতিনিধিসমূহকো কিন্তু প্ৰদান কৰিব নিজৰ মাননি। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।